এই মুহূৰ্তত এক ব্ৰেকিং নিউজ হাজোৱা আৰক্ষীৰ জালত পৰিছে কুখ্যাত ড্ৰাগছ মাফিয়া এইবাৰ ড্ৰাগছ মাফিয়াৰ ৰূপত দেখিবলৈ পোৱা গৈছে মহিলা কিবা পাইছে এটো গানে ধৰিছে কি পাইছে ড্ৰাগছ পাইছে কিমান দুটা ক'ত নিব আনিছিল মই নিব আনা নাই আৰু কিয় ধৰিলে কম নব আৰু এইবাৰ মহিলা নামি পৰিছে ড্ৰাগছৰ ব্যৱসায়ত মহিলাক দেখিবলৈ পোৱা গৈছে ড্ৰাগছ মাফিয়াৰ ৰূপত নলবাৰীৰ গগাৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাতেই শিঙিমাৰীত হাজোৱা আৰক্ষীয়ে আটক কৰিছে দুগৰাকীকৈ ড্ৰাগছৰ মাফিয়াক আৰু AS01FU 0687 নম্বৰৰ বলেৰো বাহনখনৰ পৰা হাজোৱা আৰক্ষীয়ে লক্ষাধিক টকাৰ হেৰইন জব্দ কৰিবলৈ সক্ষম হৈছে পুনৰ জনাইছে গুৰুত্বপূৰ্ণ খবৰ হাজোৱা আৰক্ষীৰ জালত পৰিছে কুখ্যাত ড্ৰাগছ মাফিয়া এইবাৰ ড্ৰাগছ মাফিয়াৰ ৰূপত নামি পৰিছে মহিলা দেন দিনক দিনে ৰাজ্যত বৃদ্ধি পাইছে ড্ৰাগছৰ জনপ্ৰিয়তা এইবাৰ খুদ মহিলা নামি পৰিছে ড্ৰাগছৰ ব্যৱসায়ত আৰু গোপন অংগত লুকুৱাই আনিছিল হেৰইনখিনি আৰু তেনে অৱস্থাতেই নলবাৰীৰ গগাৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাতেই শিঙিমাৰীত আৰক্ষীয়ে আটক কৰিছে দুগৰাকীকৈ ড্ৰাগছৰ মাফিয়াক আৰু বলেৰো বাহনখনৰ চালক ৰাজু আলীৰ লগতে মহিলা ড্ৰাগছ মাফিয়া মনোৱাৰা বেগমে গোপন অংগত লুকুৱাই আনিছিল ড্ৰাগছখিনি কৰিলে মই গম পাম কোনে কোনে জড়িত আছে আপুনি বোলে গোপন অংগত লুকুৱাই আনিছিলে হয়নে কিয় ধৰিলে পুলিচে এনে ধৰিলে আপোনাক কোন কোন আছে লগত কোনো নাই আপুনি অকলাই কৰে মই নকৰোঁ এইবোৰ কিয় ধৰিলে আপোনাক পুলিচে কিয় ধৰিলে বাইদেউ কি পাইছে বাইদেউ আপোনাৰ গাড়ী আপোনাৰ নামটো বাইদেউ ছাৰে ক'ব আপোনাৰ ধৰিছে আপোনাৰ নামটো আপোনাৰ নাম কি আছে কিমান দিনৰ পৰা চলাই আছে নকৰোঁ মই কিমান দিনৰ পৰা চলাই আছে কিয় আপোনাক কিয় ধৰিলে কিয় তেতিয়াহ'লে থৈছে কিবা ইনফৰমেশ্যন পাইছে এইটো কাৰণে ধৰিছে এইটো কি বোলে আপোনাৰ তাত ড্ৰাগছটো ক'ৰ পৰা আহিল আপোনাৰ গাড়ীত ড্ৰাগছটো ক'ৰ পৰা আহিল